নমস্কাৰ এইটো ভিডিঅ'ত নিউ এডুকেশ্যন পলিচিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ যদিও পোনপটীয়াকৈ সিলেবাছত নাই তথাপিতো ইয়াৰ পৰা কিন্তু কুৱেশ্যনছ অহাৰ চান্স আছে কাৰণ অসম টেটত যে অকল সিলেবাছৰ খিনি বা সিলেবাছৰ পৰা পোনপটীয়াকৈ আহিব সেইটো নহয় তাৰ লগত ৰিলেটেড বাকি টপিকবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে এই প্ৰশ্নকেইটা এই টপিককেইটা ভালদৰে চাই যাব আৰু চালেও আপোনালোকৰ একো লোকচান নহয় জাস্ট অকণমান সময় আপোনালোকে ভিডিঅ'টো চাব প্ৰথম প্ৰশ্নটো হৈছে হু হেজ প্ৰিপেয়াৰ্ড দ্য নিউ এডুকেশ্যন পলিচি 2020 নতুন শিক্ষা নীতি 2020 কোনে প্ৰস্তুত কৰিছে অপচন কেইটা কোঠাৰী কমিছন সি কস্তুৰী ৰঞ্জন সমিতি CBSE আৰু ইয়াৰ পিছৰটো হৈছে ইণ্ডিয়ান প্লেনিং কমিছন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি কস্তুৰী ৰঞ্জন সমিতি কস্তুৰী ৰঞ্জন সমিতিয়ে এই নিউ এডুকেশ্যন পলিচি 2020 খন প্ৰস্তুত কৰিছে এইটো শুদ্ধ উত্তৰ ইয়াৰ পাছত চাওক হু ইজ দ্য চেয়াৰমেন অফ নিউ এডুকেশ্যন পলিচি 2020 নতুন শিক্ষা নীতি 2020 ৰ অধ্যক্ষ কোন অপচন কেইটা চাওক ডক্টৰ কে কস্তুৰী ৰঞ্জন নৰেন্দ্ৰ মোদী ৰমেশ পোখৰিয়াল তাৰ পাছৰটো আছে নান অফ দ্য এবভ ওপৰৰ এজনো নহয় গতিকে এই ওপৰৰ প্ৰশ্নটোত আমি গম পাইছিলোঁ যে এই প্ৰস্তুত কৰিছিল সি কস্তুৰী ৰঞ্জন সমিতিয়ে গতিকে ইয়াৰ অধ্যক্ষ ডক্টৰ কে কস্তুৰী ৰঞ্জনে হ'ব এটো ওলাই আছে 3 নম্বৰ প্ৰশ্নটো চাওক হুইচ অফ দ্য ফলোইং উইল বি এবলিশড বাই নিউ এডুকেশ্যন পলিচি নতুন শিক্ষা নীতিৰ দ্বাৰা তলৰ কোনটো বাতিল কৰা হ'ব তলৰ কোনটো ষ্ট্ৰাকচাৰ বাতিল কৰা হ'ব 10+2 10+3+3 তাৰ পাছৰটো 5+3+3+4 none of the above ইয়াৰ ভিতৰত কোনটো হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10+2 এক্সিস্টিং যেটো 10+2 ষ্ট্ৰাকচাৰ আছে এটো নতুন শিক্ষা নীতিৰ দ্বাৰা বাতিল কৰা হ'ব আৰু বাতিল কৰি ইয়াৰ পিছৰ প্ৰশ্নটো দিছো দেখিছে যে কোনটো নতুন শিক্ষা নীতিৰ পৰ্যায় কোনটো কৰা হ'ব এটো 5+3+3+4 টো কৰা হ'ব 4 নম্বৰ প্ৰশ্নটোত এটো কৈছোৱে যে নতুন শিক্ষা নীতিৰ পৰ্যায়বোৰ হৈছে 5+3+3+4 এতিয়া এই 5 টোৱে ইয়াত যেটো 5 আছে এটোৱে ফাউন্ডেশন ষ্টেজৰ কথা কৈছে ইয়াৰ 5 টো ফাউন্ডেশন ষ্টেজ 3 প্ৰিপাৰেটৰি ষ্টেজ আৰু পিছৰ 3 টো মিডল ষ্টেজ আৰু 4 টো হৈছে সেকেন্ডাৰী ষ্টেজ তা 5 নম্বৰ প্ৰশ্নটো চাওক হোৱাট নেম হেজ বিন গিভেন টু HRD মিনিষ্ট্ৰি ইন দ্য নিউ এডুকেশ্যন পলিচি 2020 মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক নতুন শিক্ষা নীতিত কি নাম দিয়া হৈছে এটো একেবাৰে সহজ এটো ওলাই আছে আগতে যেটো হিউম্যান ৰিসোৰ্স এণ্ড ডেভেলপমেন্ট মিনিষ্ট্ৰি আছিল হেতু এতিয়া এডুকেশ্যন মিনিষ্ট্ৰি বুলি নাম দিয়া হৈছে 6 নম্বৰ প্ৰশ্নটো চাওক ফ্ৰম হুইচ লেভেল ফৰেন ল্যাঙ্গুৱেজ টিচিং উইল ষ্টাৰ্ট ইন নিউ এডুকেশ্যন পলিচি 2020 নতুন শিক্ষা নীতি অনুসৰি কোন স্তৰৰ পৰা বিদেশী ভাষা শিক্ষণ আৰম্ভ হ'ব অপচন কেইটা প্ৰাইমাৰী লেভেল সেকেন্ডাৰী লেভেল বোথ 1 and 2 নান অফ দা এবভ আৰু এই শুদ্ধ উত্তৰটো হৈছে অপচন বি সেকেন্ডাৰী লেভেল নিউ এডুকেশ্যন পলিচিৰ মতে সেকেন্ডাৰী লেভেলৰ পৰাহে ফৰেন ল্যাঙ্গুৱেজ টিচিং ষ্টাৰ্ট কৰা হ'ব প্ৰাইমাৰী ষ্টেজৰ পৰা প্ৰাইমাৰী লেভেলৰ পৰা কৰা নহয় 7 নম্বৰ প্ৰশ্নটো what will be the single umbrella body for the entire higher education excluding medical and legal education এতিয়া মেডিকেল আৰু লিগেল এডুকেশ্যনৰ শিক্ষাক বাদ দি হায়াৰ যিবিলাক এডুকেশ্যন আছে গোটেইখিনি এটা সিঙ্গল আমব্ৰেলাৰ তললৈ আনিব আৰু হেতু কি নাম দিয়া হ'ব আৰু হেতুৰ নামটো কি হ'ব হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া হায়াৰ এডুকেশ্যন কমিটি হায়াৰ এডুকেশ্যন ফ্ৰেমৱৰ্ক ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া এই হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া এটা সিঙ্গল আমব্ৰেলা হ'ব যাৰ জৰিয়তে গোটেই যিখিনি হায়াৰ এডুকেশ্যন ইনষ্টিটিউট আছে বা হায়াৰ এডুকেশ্যন খিনি একত্ৰীকৰণ কৰা হ'ব একেটা আমব্ৰেলাৰ তললৈ অনা হ'ব লিগেল আৰু মেডিকেল শিক্ষাক বাদ দি তাৰ পাছৰটো চাওক হোৱাট ইজ দ্য নেম অফ দ্য নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ এটা নেশ্যনেল এছেছমেণ্ট চেণ্টাৰটো কি নাম দিয়া হৈছে জাঞ্চ পৰখ এছেছমেণ্ট নান অফ দ্য এবভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰখ দ্য পৰখ পি ফৰ পাৰফৰ্মেন্স এ ফৰ এছেছমেণ্ট আৰ ফৰ ৰিভিউ এণ্ড analysis of knowledge for holistic development মনত ৰাখিব পাৰফৰ্মেন্স
assessment, review and analysis of knowledge for holistic development. Etu 9 number question to hol after how many years new education policy was introduced in India? Bharatot kiman bochor pisot notun শিক্ষা নীতি প্ৰৱৰ্তন কৰা হৈছে? এই অপচন কিটা 30, 32, 34, 36. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 34 years. প্ৰথম আছিলে 1968, তাৰপিছত 1986, তাৰপিছত 2020. 86 ৰ পৰা 22 লৈ 34 years. 34 years ৰ পাছত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল। 10 নম্বৰ প্ৰশ্নটো চাওক, which of the following state was the first to implement national education policy 2020? ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰথমে ইমপ্লিমেন্ট কৰা ষ্টেট কোনখন? কৰ্ণাটকা, কেৰালা, দিল্লী, উত্তৰ প্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৰ্ণাটকা। তাৰ পাছৰ প্ৰশ্নটো চাওক, NEP 2020 aims to increase the gross enrollment ratio in higher education from 26.3% to 50% by which year? NEP 2020 লক্ষ্য হৈছে উচ্চ শিক্ষাত মুঠ নামভৰ্তিৰ অনুপাত কোন বছৰলৈ 26.3% ৰ পৰা 50% লৈ বৃদ্ধি কৰা। এটা 26.3% ৰ পৰা 50% লৈ বৃদ্ধি কৰাৰ যেটো উদ্দেশ্যটো কোন চনৰ ভিতৰত ৰখা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি, 2035 ৰ ভিতৰত 26.3% ৰ পৰা 50% লৈ বৃদ্ধি কৰাৰ এইম ৰখা হৈছে। 12 নম্বৰ প্ৰশ্নটো চাওক, the national education policy NEP 2020 targets 100% gross enrollment ratio GER from preschool to secondary level by which year? ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কোন বছৰৰ ভিতৰত প্ৰাক বিদ্যালয়ৰ পৰা মাধ্যমিক স্তৰলৈ 100% মুঠ নামভৰ্তি অনুপাত লক্ষ্য কৰা হৈছে? এটা অপচন কিটা 2023, 2025, 2027, 2030. আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2030। 2030 চনৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাক বিদ্যালয়ৰ পৰা মাধ্যমিক স্তৰলৈ 100% মুঠ নামভৰ্তিৰ অনুপাত লক্ষ্য কৰিছে। 13 নম্বৰ কুৱেশ্যনটো হৈছে as per NEP 2020 NMM stands for, এটো কোনটো হ'ব? আৰু এটো অপচন এ হ'ব নেশ্যনেল মিছন ফৰ মেণ্টৰিং। তাৰপিছত 14 নম্বৰটো চাওক, নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ? কোনটো বছৰত নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন এষ্টাব্লিছ কৰা হৈছিল? আৰু এইটো অপচন কেইটা চাওক, 1991, 1993, 1994, 1995 আৰু শুদ্ধ উত্তৰটো হৈছে 1995। 15 নম্বৰটো চাওক, আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ হুম Committee for Evolution of New Education Policy submitted its reports in May 2016. কাৰ অধ্যক্ষতাত নতুন শিক্ষানীতিৰ বিৱৰ্তন সমিতিয়ে 2016 চনৰ মে মাহত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল? অপচন কেইটা চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেট TSR সুব্ৰমণিয়ম। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো চাওক, ৰাষ্ট্ৰীয় শিক্ষানীতিত কিমানটা মৌলিক নীতিৰ কথা কৈছে? হাউ মেনি ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ হেভ বিন মেনশ্যনড ইন NEP? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22টা। 17 নম্বৰত চাওক, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিশেষভাৱে সক্ষম শিশুক কি নামেৰে নামাকৰণ কৰা হৈছে? স্পেচিয়েলি যিটো ডিফাৰেণ্টলি এবল ষ্টুডেণ্টছ বিলাকক কি নাম দিয়া হৈছে? অপচন কেইটা চাওক, স্পেচিয়েল চাইল্ড, দিব্যাং চাইল্ড, ডিষ্টৰ্টেড চাইল্ড আৰু ডিষ্টিংগুইছ চাইল্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিব্যাং চাইল্ড। গতিকে এইখন এখন খুব গুৰুত্বপূৰ্ণ এডুকেশ্যন পলিচি আৰু এইখনত আমাৰ দেশৰ এতিয়া GDPৰ মুঠ 6% খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ওপৰত। এইটো মনত ৰাখিব যে কিমান % GDPৰ খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এইটো 6%, GDPৰ 6%। গতিকে এই শিক্ষানীতিৰ ওপৰত দৰকাৰী প্ৰশ্নকেইটা সন্নিৱিষ্ট কৰিলোঁ। আপোনালোকে এখন চাব, কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহিবও পাৰে। গতিকে এইটো ভিডিঅ'ত ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।